পুনৰ এটা নতুন জবৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু আজি লেটেষ্ট ভেকেঞ্চিবিলাকৰ ডিটেইলছবিলাক দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণ চাব। 1 নম্বৰ ভেকেঞ্চি হৈছে ধনশিৰি ভেলী পাব্লিক স্কুল নুমলীগড়ৰ পৰা। ভেকেঞ্চি আছে TGT, দুটা ভেকেঞ্চি হিন্দী এণ্ড আছামিজৰ কাৰণে। কোৱালিফিকেশ্যনত মাষ্টাৰ্ছ নহ'লে গ্ৰেজুৱেশ্যন কৰা থাকিলে হ'ল 60% মাৰ্কছৰ লগত, আৰু BEd থকাসকলে প্ৰিফাৰেঞ্চ পাব। TGTটো আপোনালোকৰ গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন থাকিলে হ'ল 60% মাৰ্কছৰ লগত, আৰু BEd থকাসকলে প্ৰিফাৰেঞ্চ পাব। এক্সপিৰিয়েঞ্চ 2 to 3 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ যদি আছে CBSE স্কুলত কাম কৰা আপোনালোকে প্ৰিফাৰেঞ্চ পাব, আৰু লগতে ষ্ট্ৰং কমিউনিকেশ্যন স্কিলছ এণ্ড প্ৰফিচিয়েঞ্চি ইন ইংলিছ ৰিকুৱাৰ্ড। ফ্ৰেছাৰ্ছসকল এপ্লাই কৰিব পাৰিব যদি এক্সিলেণ্ট একাডেমিক ৰেকৰ্ড আছে, পাৰিব। এজ লিমিট ইয়াতে স্পেচিফাই কৰা নাই, গতিকে সকলোৱে এপ্লাই কৰিব পাৰে। এপ্লিকেশ্যন ফিজ নাই। আপোনালোকে ইয়াতে মেইল আইডিত বায়'ডাটা চেণ্ড কৰিব লাগিব, আৰু কিবা কুৱেৰি থাকিলে এই নাম্বাৰটোত কল কৰি ল'ব। লাষ্ট ডেট হ'ব 28 জুন। 2 নম্বৰ ভেকেঞ্চি হৈছে হোটেলৰ পৰা নৰ্থ গুৱাহাটী। ভেকেঞ্চি আছে টেকনিচিয়ান মেইনটেনেঞ্চৰ কাৰণে, এটা ভেকেঞ্চি অনলি মেইল। দৰমহা কিমান পাব ইয়াত দিয়া আছে। বয়স 21তকৈ বেছি হ'ব লাগিব। কোৱালিফিকেশ্যনত ITI বা HVAC এক্সপাৰ্ট হ'লে হ'ল। HVAC এক্সপাৰ্টৰ আপোনালোকৰ ফুল ফৰ্মটো ইয়াত দিয়া আছে, চাই ল'ব। এক্সপিৰিয়েঞ্চ 5 বছৰ থকাসকলে প্ৰিফাৰেঞ্চ পাব। 2 নম্বৰটো আছে বেকাৰী চেফ কিচেনৰ কাৰণে, এটা ভেকেঞ্চি মেল ফিমেল বোথ কেন এপ্লাই। দৰমহা কিমান পাব ইয়াত দিয়া আছে। বয়স 18 বছৰ হ'লে হ'ল। কোৱালিফিকেশ্যন মেট্ৰিক পাছ কৰিলে হ'ল। ডিপ্ল'মা যদি আছে প্ৰিফাৰেঞ্চ পাব। 5 বছৰ এক্সপিৰিয়েঞ্চ থকাসকলে প্ৰিফাৰেঞ্চ পাব। বেনিফিট থকা খোৱা হোটেলৰ ফালৰ পৰা দিব, আৰু এইটো আপোনালোকৰ ফুল টাইম জব হয়, কোনো এপ্লিকেশ্যন ফিজ নাই। মেইল আইডি দি আছে, ইয়াত বায়'ডাটা চেণ্ড কৰিব, আৰু ইয়াতে কোনো লাষ্ট ডেট নাই, কিন্তু যিমান পাৰে সোনকালে বায়'ডাটা চেণ্ড কৰিব। শ্বৰ্ট লিষ্ট কৰাসকলক ইণ্টাৰভিউৰ কাৰণে মাতিব। 3 নম্বৰ হৈছে ৰয়েল এনফিল্ড ডিলাৰশ্বিপ। CREৰ ভেকেঞ্চি আছে, কাষ্টমাৰ ৰিলেশ্যনশ্বিপ এক্সিকিউটিভ, ফিমেলৰ কাৰণে। হাই ছেকেণ্ডেৰী পাছ কৰিলে ইয়াত এপ্লাই কৰিব পাৰে, আৰু মিনিমাম 1 and above years এপ্লাই কৰিব পাৰে। ফ্ৰেছাৰ্ছসকলো পাৰিব, ইয়াত দিয়া আছে। 2 নম্বৰটো হ'ল ছাৰ্ভিচ এডভাইজাৰ মেলৰ কাৰণে। কোৱালিফিকেশ্যন ITI মেকানিকেল বা ইলেক্ট্ৰিকেলত থাকিলে এপ্লাই কৰিব পাৰে। কম্পিউটাৰ নলেজ থাকিলে হ'ল, আৰু ইয়াতো 1 পৰা 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিলে এপ্লাই কৰিব পাৰে। 3 নম্বৰটো হৈছে ফ্ল'ৰ ছুপাৰভাইজাৰ। HS উইথ কম্পিউটাৰ নলেজ থাকিলে এপ্লাই কৰিব পাৰে। ফ্ৰেছাৰ্ছ এপ্লাই কৰিব পাৰিব, ইয়াতে ডিটেইলছ দিয়া আছে, আপোনালোকে নিজে পঢ়ি চাব পাৰে এবাৰ। 4 নম্বৰটো হৈছে চেলছ এক্সিকিউটিভ। ইয়াতো 1 বছৰ এক্সপিৰিয়েঞ্চ থাকিলে এপ্লাই কৰিব পাৰে। ফ্ৰেছাৰ্ছসকল পাৰিব, হাই ছেকেণ্ডেৰী পাছৰ লগতে আপোনালোকৰ কম্পিউটাৰ নলেজ লাগিব ইয়াতো। 5 নম্বৰ ভেকেঞ্চি আছে পাৰ্ট এক্সিকিউটিভ। পাৰ্টছ এক্সিকিউটিভৰ কাৰণে ডিগ্ৰী পাছ কৰা হ'ব লাগিব, আৰু কম্পিউটাৰ নলেজ লাগিব, লগতে 1 বছৰ এক্সপিৰিয়েঞ্চ। ফ্ৰেছাৰ্ছসকল এপ্লাই কৰিব পাৰে। 6 নম্বৰ আছে টেকনিচিয়ান। 7 নম্বৰ আছে টেলিকলাৰ, ফিমেলৰ কাৰণে। হাই ছেকেণ্ডেৰী পাছ কৰিলে হ'ল, এপ্লাই কৰিব পাৰে আপোনালোকে। ফ্ৰেছাৰ্ছৰ এক্সপিৰিয়েঞ্চ বোথ কেন এপ্লাই। চেলাৰী আপোনালোকৰ ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ডৰ মতে হ'ব। লোকেশ্যন গুৱাহাটী, সোণাপুৰ, বিজয়নগৰ। আপোনালোকে বায়'ডাটা চেণ্ড কৰিব, ইয়াত মেইল আইডি দিয়া আছে, আৰু কণ্টেক্ট নম্বৰো দিয়া আছে, কিবা থাকিলে কণ্টেক্ট কৰি ল'ব পাৰে। এড্ৰেছ দিয়া আছে চৰাইঘাট ৰাইডাৰ্ছ, NH 37, গড়ালিয়া, চাওকুচি, সৰু সজাই, গুৱাহাটী। 25 জুন হ'ব লাষ্ট ডেট। 4 নম্বৰ ভেকেঞ্চি হৈছে নেমকেয়াৰ হস্পিটেলৰ ফালৰ পৰা মেল ৱাৰ্ড বয়ৰ ভেকেঞ্চি। ক্লাছ 10 পাছ কৰিলে বা 12 পাছ কৰিলে এপ্লাই কৰিব পাৰে। 0 to 1 মানে ফ্ৰেছাৰ্ছ এপ্লাই কৰিব পাৰিব। ৱাক ইন ইণ্টাৰভিউ হ'ব। 24 জুনত ইণ্টাৰভিউ আছে আপোনালোকৰ। 11:30 বজাৰ পৰা ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব। 11:30 আগতীয়াকৈ গৈ পাব লাগিব। এড্ৰেছ দিয়া আছে ইয়াতে ভঙাঘৰ, আৰু আপোনালোকে ইণ্টাৰভিউত যোৱাৰ আগতে মেইল আইডিত বায়'ডাটাখন চেণ্ড কৰি ল'ব। 5 নম্বৰ ভেকেঞ্চি বিনোদ নিশান মটৰ্ছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড। ভেকেঞ্চি আছে অট'মোবাইল চেলছ মেনেজাৰ, টিম লিডাৰ, চেলছ কনচালটেণ্ট, ছাৰ্ভিচ মেনেজাৰ। এক্সপিৰিয়েঞ্চসকলক প্ৰিফাৰেঞ্চ দিব, আৰু চেলাৰী আপোনালোকৰ ডিজাৰ্ভিং কেণ্ডিডেট হ'লে বেছি চেলাৰী পাব। মেইল আইডি আৰু কণ্টেক্ট নম্বৰ দিয়া আছে, আৰু এড্ৰেছো দিয়া আছে। লাষ্ট ডেট হ'ব 24 জুন। 6 নম্বৰ ভেকেঞ্চি হোটেলৰ পৰা আহিছে, একাউণ্টেণ্টৰ ভেকেঞ্চি। BCom-ৰ লগতে GST নলেজ থাকিলে এপ্লাই কৰিব পাৰে। টেলি জানিব লাগিব, টেলি ERP 9 নহ'লে টেলি প্ৰাইম। কণ্টেক্ট নম্বৰ দিয়া আছে, ইয়াত যোগাযোগ কৰি ল'ব। লাষ্ট ডেট হ'ব 25 জুন। 7 নম্বৰ ভেকেঞ্চি গেলেক্সি X ইলেভেটৰ্ছ, চেলছ এণ্ড মাৰ্কেটিং এক্সিকিউটিভ। 1 to 3 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ থাকিলে এপ্লাই কৰিব পাৰে। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন, MBA, ইঞ্জিনিয়াৰিং ডিপ্ল'মা। চেলাৰী আপোনালোকে 20K লগতে TA আৰু ইনচেণ্টিভ পাব। মেইল আইডি দিয়া আছে, ইয়াত বায়'ডাটা চেণ্ড কৰিব। লাষ্ট ডেট 26 জুন। 8 নম্বৰ ভেকেঞ্চি মেডিচিটি গুৱাহাটী ডেণ্টেল এছিষ্টেণ্টৰ ভেকেঞ্চি। HS বা গ্ৰেজুৱেশ্যন থাকিলে এপ্লাই কৰিব পাৰে। বায়'ডাটা আপোনালোকে হোৱাটছআপ কৰিব, ইয়াত যিটো নাম্বাৰ দিয়া আছে ইয়াত। লাষ্ট ডেট হ'ব 24 জুন। 9 নম্বৰ ভেকেঞ্চি যিটো আল্ট্ৰা কেমিঅ' লোকেল চিমেণ্ট কোম্পানী হয়, চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি। লোকেশ্যন আছে কামৰূপ, কোকৰাঝাৰ, গোৱালপাৰা, তুৰা, মৰিগাঁও, ডিব্ৰুগড়, তিনিচুকীয়া আৰু যোৰহাট।
আপোনালোকে বায়'ডাটা চেণ্ড কৰাৰ কাৰণে মেইল আইডি আৰু কণ্টেক্ট নম্বৰ দিয়া আছে, ইয়াত যোগাযোগ কৰি ল'ব। 10 নম্বৰ ভেকেঞ্চি হৈছে বেলি ভিউ স্কুল নৰ্থ লখিমপুৰ, PGT টিচাৰ আৰু TGT টিচাৰৰ ভেকেঞ্চি আছে, 6টা আছে PGTৰ কাৰণে, 2টা আছে TGTৰ কাৰণে। ছাবজেক্ট ৱাইজ ইয়াতে দিয়া আছে, আপোনালোকে চাই ল'ব, সেই হিচাপে এপ্লাই কৰিব। পে আপোনালোকৰ লিকুৰেটিভ, আউটষ্টেণ্ডিং কেণ্ডিডেট উইল বি প্ৰভাইডেড ফ্ৰী একমোডেশ্যন। কোনো এজ লিমিট আপোনালোকৰ এজ পাৰ CBSE নৰ্মছ। কোৱালিফিকেশ্যন মাষ্টাৰ্ছ ডিগ্ৰী থাকিব লাগিব কনচাৰ্ণ ছাবজেক্টত, আৰু BEdo লাগিব, লগতে বেছিক কম্পিউটাৰ নলেজ। এপ্লিকেশ্যন ফিজ নাই, আপোনালোকে ইয়াতে এখন ফৰ্ম এখন পাব, ফৰ্মৰ লিংকটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত দিম, তাৰ পৰা ফৰ্মখন ডাউনলোড কৰিব, কৰি এইখন ফিল আপ কৰি কিনে আপোনালোকে ফটো ইমেজ ফাইল নহ'লে PDF ফাইল কৰি ল'ব, কৰি লৈ এই এড্ৰেছটোত আপোনালোকে চেণ্ড কৰি দিব। আৰু কিবা কুৱেৰি থাকিলে কণ্টেক্ট নম্বৰ দি আছে, যোগাযোগ কৰিলে হ'ল। 11 নম্বৰ ভেকেঞ্চি পুৰবী ডেইৰীৰ ফালৰ পৰা আহিছে, এছিষ্টেণ্টৰ ভেকেঞ্চি চেলছ এণ্ড ডিষ্ট্ৰিবিউশ্যন ডিপাৰ্টমেণ্টৰ কাৰণে। ফুল টাইম গ্ৰেজুৱেশ্যন কৰা থাকিলে এপ্লাই কৰিব পাৰে, আৰু মিনিমাম 1 yeৰৰ যদি এক্সপিৰিয়েঞ্চ আছে চেলছ এণ্ড ডিষ্ট্ৰিবিউশ্যন ছেক্টৰত কাম কৰা, ডেইৰী অৰ FMCG ছেক্টৰত এপ্লাই কৰিব পাৰে। আপোনালোকৰ অনলাইন এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব। লাষ্ট ডেট হ'ব আপোনালোকৰ জুলাই 9 তাৰিখ। এইটো আছিলে শেষৰ ভেকেঞ্চি। ভিডিঅ'বোৰ ভাল পালে লাইক কৰিব। লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। আজিলৈ আহোঁ, ধন্যবাদ।